নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুনতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম হ'ব বুলি সকলোৱে জানে কিন্তু এডমিট কাৰ্ড কেতিয়া আহিব বহুতৰে মনত প্ৰশ্ন উদয় হৈছে যে ইমান দিন হ'ল পৰীক্ষা কেতিয়া পাতিব পৰীক্ষা কেনসেল হ'ব নেকি পৰীক্ষালৈ আৰু কিমান দিন আছে বহুত কেইটা কোৱেশ্চনৰ এনসাৰ লৈ আজিৰ ভিডিঅ'টো আনিছো ভিডিঅ'টো শেষলৈকে চাব বহুত গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছো যে এডিআৰ এক্সাম কেতিয়া হ'ব এডিআৰ এক্সামৰ লগতে ডিএছএছ এক্সাম হ'ব নেকি বা ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম টেটতো ইয়াতে ৰিক্ৰুইটমেণ্ট দিব নেকি সকলোবোৰ কথা আমি আজি ধুনীয়াকৈ ব্ৰিফলি ডিছকাছ কৰিম সো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকল বন্ধু আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব তো বন্ধুসকল প্ৰথম কথালৈ আহিছোঁ যে এডিআৰ এক্সাম ইমান দিন কিয় লগালে চাওক বন্ধুসকল প্ৰথমৰ পৰাই যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছিল তেওঁলোকে এটা কথা স্পষ্টকৈ কৈ দিছিল যে আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি গেট 3 গেট 4 পৰীক্ষা হ'ব সেই সকলোবোৰ পৰীক্ষা আমি ইলেকশ্যনৰ ৰিজাল্টৰ পিছত পাতিম ওকে এটা কথা মন কৰিব ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ইয়াতে ইলেকশ্যনৰ ৰিজাল্টৰ কথা কৈছে ইলেকশ্যনৰ ৰিজাল্ট কেতিয়া দিব আপোনাৰ 4 জুনত ইলেকশ্যনৰ ৰিজাল্ট দিব কিন্তু 4 জুনত যেহেতু ইলেকশ্যনৰ ৰিজাল্ট দিব আপোনাৰ পৰীক্ষাৰ লৈ আৰু কিমান দিন আছে আমি পঢ়িবলৈ আৰু সুবিধা আছে নে নাই আমি কেতিয়াকৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিম বহুতে মোক কমেণ্টত খুদি আছে এটা কথা কওঁ বন্ধুসকল আপোনালোকৰ এডমিট কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ আপডেট এইটোৱে যে 4 জুনত আপোনাৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়া হ'ব আৰু এডিআৰ তৰফৰ পৰা জনোৱা মতে আপোনালোকৰ পৰীক্ষা জুলাই মানত অনুষ্ঠিত কৰা হ'ব এতিয়া জুলাই কিমান তাৰিখে পৰীক্ষা অনুষ্ঠিত কৰিব সেইটো মই আপোনালোক কৈ আছোঁ ইয়াৰ আগতে এটা কথা কওঁ পৰীক্ষালৈ আৰু বেছি দিন নাই মই আপোনালোক কৈছিলোঁ যে মাজত মাত্ৰ 2 মাহ আছিল এই 2 মাহ আপোনালোকে কেনেকৈ পঢ়িলে কি কৰিলে নাজানো কিন্তু এতিয়া আপোনালোকৰ হাতত মাজত মাত্ৰ এটা মাহ এটা মাহ বুলি ধৰি ল'ব পাৰে কাৰণ জুনৰ শেষলৈকে আপোনালোকে এডমিট কাৰ্ড আহি যাব আৰু ইয়াৰ লগে লগে আপোনালোকে এক্সামসমূহ পতা দেখা পাব আৰু এক্সামৰ ৰিজাল্ট আপোনাৰ জুলাই আগষ্ট মানত আপোনালোকৰ ৰিজাল্টসমূহ পাব আৰু ৰিকুৱাৰমেণ্টসমূহ ওলাব ওকে এটা ইয়াতে এটা বহুতৰ কোৱেশ্চন যে ডিএছএছৰ যিবিলাক ডিএমই ডিএছএছৰ যিবিলাক ফৰ্ম ফিলআপ হৈছিল তাৰো এক্সাম ইয়াতে পাতিব নেকি চাওক বন্ধুসকল সকলোবোৰে এক্সাম ইয়াতে পতা হ'ব এডিআৰ তৰফৰ পৰা কিন্তু ডিএছএছৰ এক্সামটো সম্পূৰ্ণ পৃথক ডিএছএছৰ যিসমূহ হেলথৰ ফালৰ পৰা যিবিলাক এক্সাম হয় তেওঁলোকে এক্সাম পাতি আছে আৰু ডিএছএছৰো অতি সোনকালে এডমিট কাৰ্ড আহিব সো আপোনালোকে বেছি দিন নাই আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব এতিয়া এটা কথা কওঁ আপোনালোকে সিলেবাস ওয়াইজ পঢ়িছে নে নাই নাজানো কিন্তু আপোনালোকে বেছি সময় নাপায় দেই খুব কম সময় আছে আৰু ইয়াৰ ভিতৰত 32,000 চাকৰি আপোনালোকৰ সময় আছে কাৰণ এই বছৰ যদি আপোনালোকে চাকৰি ল'ব নোৱাৰে তেনেহ'লে আপোনালোকে আশা বাদ দিয়ক কাৰণ আৰু চাকৰি অহাটো সম্ভৱই নহয় যদিহে আপোনালোকে এই বছৰ যদি চাকৰি ল'ব নোৱাৰে আৰু বহুতে মোক খুদি আছিল যে যোৱাবাৰ গেট 4 চাকৰি পোৱা সকলে গেট 4 চাকৰিবোৰ বহুতে এৰি দিছে এতিয়া কাৰণটো কি চাওক বন্ধুসকল এটা কাৰণ হৈছে যিসকল হাই কোৱালিফাইড ল'ৰা ছোৱালী সেইসকলে গেট 4 এপ্লাই কৰিছিল আৰু তেওঁলোকে জানে যে গেট 4 চাকৰি কেনেকুৱা হ'ব তেওঁলোকে অনুমান কৰা নাছিল কিন্তু তেওঁলোকে সেই গেট 4 চাকৰি যিখিনি কাম সেই কামখিনি তেওঁলোকৰ লগত সুইটেবল নহয় কাৰণে তেওঁলোকে কামবিলাক বাদ দিছে ওকে কিন্তু সেই পদবিলাক কি হ'ব পদবিলাক আকৌ ৰিকভাৰ কৰা হ'বনে নহয় বা 32,000 ভেকেন্সিতে সেই পদবিলাক দিয়া হ'বনে নহয় সবিশেষ আপোনালোকে গম পাব এই এক্সামৰ পিছত কিয়নো আপোনালোকে এইবাৰ তেওঁলোকে পৃথককৈ এডিআৰ এক্সামটো পাতি দিছে এডিআৰ এক্সামত এটা কথা স্পষ্ট কৈ দিছে এইবাৰ যোৱাবাৰ যেনেকৈ হাই কোৱালিফাইড ল'ৰা ছোৱালীয়ে গেট 4 এপ্লাই কৰিছিল চাকৰি লৈছিল এই বছৰ সেইটো নহয় আৰু যাৰ পৰিপ্ৰেক্ষিতত বহুতো ল'ৰা ছোৱালীয়ে গেট 4 চাকৰি বাদ দিছে আৰু সেইবিলাক পদ এতিয়াও খালী হৈ পৰি আছে সেইটো কাৰণতে এইবাৰ গেট 3 গেট 4 যিবিলাক ভেকেন্সি আহিছে গেট 4 কাৰণে গেট 4 গেট 3 কাৰণে গেট 3 গতিকে আপোনালোকে ভুলতো নাভাবিব যে আপুনি বিএ পাছ এজনে গেট 4 চাকৰি ল'ব পাৰিব বুলি এবাৰ সো আপডেটটো এইখিনিয়ে আছিল আৰু কেইটামান আপডেট আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপডেটকেইটা হ'ল যে এডিআৰ তৰফৰ পৰা এবাৰ কাট অফ মাৰ্ক থাকিব নে নাথাকে এবাৰ কাট অফ মাৰ্ক থাকিব হাই যাব কাট অফ কাৰণ এইবাৰ বহুত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে আপোনালোকে জানে যে প্ৰতি বছৰে ল'ৰা ছোৱালীৰ হাৰ কিমান বাঢ়ি থাকে হয়নে নহয়
প্ৰতি বছৰে কিমান মেট্ৰিক পাছ কৰে, কিমান হায়াৰ ছেকেণ্ডেৰী পাছ ওলায়, বহুতে ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰে, বহুতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। এনেকুৱা ধৰণৰ সময়ত আপোনালোকে কাট অফ হাই নাযাব বুলি কেনেকৈ ভাবি ল'লে? সেই হিচাপত আপোনালোকে পঢ়িব লাগিব, আপোনালোকে কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ যি সফলতা সেই সফলতাই ৰং আনিব। অ'কে, এইখিনি ক'ব লগা আছিল, বেছিকৈ নকওঁ। এডমিট কাৰ্ড অতি সোনকালে আহিব, আপোনালোকে জুনৰ শেষলৈকে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আপোনালোকে টেনশ্যন ল'ব নালাগে, কিবা যদি আপডেট নতুনকৈ আহে নিশ্চয়কৈ জনাম। ভিডিঅ'টো এনেই বনোৱা নাই, ভিডিঅ'টো আপডেট অহাৰ কাৰণে আপোনালোকক বনাইছোঁ। আপডেটটো এইটোৱে আছিল, বহুতে মোক কমেণ্ট কৰি আছিল, সকলোৱে কমেণ্টৰ উত্তৰ মই দিব পৰা নাছিলোঁ, সেই হেতুকে ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।